মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক যদি সম্পদৰ কথা কওঁ, তোমালোকৰ মনলৈ প্ৰথমে প্ৰাকৃতিক সম্পদৰ কথাই আহিব। প্ৰাকৃতিক সম্পদ এখন দেশৰ প্ৰগতিৰ কাৰণে অতি প্ৰয়োজন। কিন্তু সেই প্ৰাকৃতিক সম্পদৰ লগতে আন এটি সম্পদো দেশৰ প্ৰগতিৰ বাবে প্ৰয়োজন, আৰু সেই সম্পদটিয়ে হৈছে মানৱ সম্পদ। আজি তোমালোকৰ সৈতে মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন এই শীৰ্ষক পাঠটি আলোচনা কৰিম। এতিয়া চোৱা, মানৱ সম্পদ। এই মানৱ সম্পদনো কি আমি জানিব লাগিব। সাধাৰণভাৱে যদি আমি কওঁ, মানুহেৰে গঠিত সম্পদেই হৈছে মানৱ সম্পদ। কিন্তু যেতিয়া এই মানৱ সম্পদ শব্দ দুটা, মানৱ আৰু সম্পদ শব্দ দুটা যেতিয়া আমি সমাজ বিজ্ঞানৰ দৃষ্টিকোণেৰে বিচাৰ কৰোঁ, তেতিয়া আমি এই বুলি ক'ব লাগিব যে যিসকল লোকে শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ জৰিয়তে দেশৰ উৎপাদন কাৰ্যলৈ বৰঙণি যোগাই আছে, সেই সকল লোককে মানৱ সম্পদ বুলি কোৱা হয়। অন্য হাতেদি যিসকল লোকে শাৰীৰিক আৰু মানসিকভাৱে উৎপাদন কাৰ্যলৈ বৰঙণি যোগাই আছে, সেই সকল লোকো মানৱ সম্পদৰ অন্তৰ্ভুক্ত। তাৰ লগতে আৰু কিছু সংখ্যক লোক বা কিছু সংখ্যক মানুহ বা কিছু সংখ্যক ব্যক্তি যিয়ে ভৱিষ্যতে উৎপাদন কাৰ্যলৈ বৰঙণি যোগোৱাৰ সম্ভাৱনা আছে, তেওঁলোককো মানৱ সম্পদৰ অন্তৰ্ভুক্ত কৰা হয়। এতিয়া তোমালোক সৰু, হয়নে? তোমালোক বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী, কিন্তু তোমালোকে ভৱিষ্যতে উৎপাদন কাৰ্যলৈ তোমালোকে বৰঙণি আগবঢ়োৱাৰ প্ৰচুৰ সম্ভাৱনা আছে, আৰু সেইকাৰণে তোমালোকো মানৱ সম্পদৰ অন্তৰ্ভুক্ত। তোমালোকৰ ভাবি ভাল লাগিছেনে যে তোমালোক আমি সকলোৱে মানৱ সম্পদৰ অন্তৰ্ভুক্ত, হয়নে? এতিয়া চোৱা, আমি মানৱ সম্পদ কাক বোলে জানিলোঁ, বা মানৱ সম্পদত কোন সকল লোক, কোন সকল ব্যক্তি জড়িত হয় সেয়াও জানিলোঁ। এতিয়া মানৱ সম্পদত কোনবোৰ লোক অন্তৰ্ভুক্ত নহয়? যিসকল লোকে শাৰীৰিক বা মানসিকভাৱে উৎপাদন কাৰ্যলৈ বৰঙণি যোগাই থকা নাই, অৰ্থাৎ বৃদ্ধ লোকসকল, বয়সস্থ লোকসকল, আৰু যিসকল একেবাৰে শিশু, তেওঁলোকে যিহেতুকে নিজে নিজৰ কামবোৰ কৰিব পৰা অৱস্থা এতিয়াও পোৱা নাই, একেবাৰে শিশুসকলৰ কথা, একেবাৰে সৰু ল'ৰা ছোৱালীৰ কথা কোৱা হৈছে, তেওঁলোকক মানৱ সম্পদৰ অন্তৰ্ভুক্ত কৰা নহয়। কিন্তু এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা, যিসকল লোকে শাৰীৰিক বা মানসিকভাৱে বাধাগ্ৰস্ত হ'লেও তেওঁলোকে যদি কেনেবাকৈ উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰি থাকে, সেইসকল লোক কিন্তু মানৱ সম্পদৰ অন্তৰ্ভুক্ত হ'ব। যদিহে ধৰা এজন পংগু লোক, তেওঁৰ ভৰি দুখনেৰে তেওঁ বিশেষ একো কাম কৰিব নোৱাৰে, কিন্তু তেওঁ হাতেৰে বাঁহ বেতৰ কিছুমান সামগ্ৰী তৈয়াৰ কৰি ল'ব পাৰে, গতিকে তেওঁ নিঃসন্দেহেই মানৱ সম্পদৰ অন্তৰ্ভুক্ত হ'ব। তোমালোকে বৰ্ডলৈ চোৱা, আমি মানৱ সম্পদ কি গম পালোঁ, বা মানৱ সম্পদ কাক সেয়াও গম পালোঁ। এতিয়া আমি আলোচনা কৰিব লাগিব মানৱ সম্পদৰ গুৰুত্ব। মানৱ সম্পদৰ গুৰুত্ব। তোমালোকে এটা কথা চোৱা যে মানৱ সম্পদ অতি গুৰুত্বপূৰ্ণ এবিধ সম্পদ। কি কাৰণে? যে অন্যান্য সকলো সম্পদ থকাৰ পিছত যদি মানৱ সম্পদ নাথাকে, তেতিয়াহ'লে সেই অন্যান্য সম্পদবোৰ অৰ্থহীন হৈ পৰিব। তোমালোকে বাৰু অনুধাৱন কৰিব পাৰিছানে? তোমালোকে ধৰিব পাৰিছানে যে এতিয়া ধৰা এডৰা কৃষিভূমি আছে, সেই কৃষিভূমিডৰা এনেই পৰি থাকিলে, তাত যদি খেতি কৰা নহয়, কৃষিভূমিডৰা থকাৰ পৰা আমাৰ কি লাভ হ'ল? তাত খেতিয়ক লাগিব, আৰু খেতিয়কে তাত খেতি কৰি শস্য উৎপাদন কৰি আমাৰ দেশৰ জাতীয় আয়লৈ তেওঁলোকে বৰঙণি যোগাব পাৰিব কৃষিখণ্ডৰ পৰা। ঠিক তেনেদৰে আমি যদি এটা খনিৰ কথা মনলৈ আনো, যে খনিজ সম্পদবোৰ খনিৰ পৰা উৎঘাটন কৰা হয়, আৰু সেই যে খনিৰ পৰা খনিজ সম্পদবোৰ উৎঘাটন কৰা হয়, উৎঘাটন কৰি সেই খনিজ সম্পদবোৰ যদি কামত লগাব পৰা নাযায়,
তেনেহ'লে সেই খনিৰ পৰা উদ্ঘাটন কৰা খনিজ সম্পদবোৰৰ কিবা অৰ্থ আছেনে? আৰু তাতোকৈ ডাঙৰ কথা যে খনিৰ পৰা খনিজ সম্পদবোৰ উদ্ঘাটন কৰিব কোনে? মানুহে, মানৱ সম্পদে। সেই উদ্ঘাটন কৰা খনিজ সম্পদবোৰ পৰিশোধন কৰি বা সেইবিলাক উদ্যোগ আদিত ব্যৱহাৰ কৰাৰ কাৰণেও মানৱ সম্পদৰ প্ৰয়োজন হ'ব। গতিকে তাৰ পৰাই আমি গম পাব পাৰোঁ যে অন্যান্য সকলো সম্পদ থাকিলেও মানৱ সম্পদৰ গুৰুত্ব সেই সম্পদবিলাকতকৈ অধিক, আৰু তাৰ পৰাই আমি মানৱ সম্পদৰ গুৰুত্বৰ কথা বুজি পাওঁ। শিক্ষাৰ্থীসকল, তোমালোকে এটা কথা মনত ৰাখিবাই যে এখন দেশত যিমানেই মূলধন নাথাকক কিয় মানৱ সম্পদ অবিহনে সেই মূলধনবিলাক একেবাৰে নিৰৰ্থক। এতিয়া আমি দেশৰ প্ৰগতিত মানৱ সম্পদৰ অৱদান বা ভূমিকাৰ কথা, দেশৰ প্ৰগতিত আমি মানৱ সম্পদৰ অৱদান বা মানৱ সম্পদৰ প্ৰয়োজন, মানৱ সম্পদেনো কি অৱদান আগবঢ়াব পাৰে বা মানৱ সম্পদেনো কি ধৰণৰ প্ৰয়োজন, দেশৰ প্ৰগতিতনো মানৱ সম্পদৰ কি প্ৰয়োজন, সেই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। মানৱ সম্পদৰ গুণগত মানৰ ওপৰত দেশৰ প্ৰগতি নিৰ্ভৰ কৰে। এখন দেশত যদি জনসংখ্যা অধিক হয়, সেই কথাটোৱে এই কথাটোক প্ৰতিফলিত নকৰে বা এই কথাটো নুবুজায় যে সেইখন দেশত মানৱ সম্পদো বহুত আছে বা মানৱ সম্পদৰ সংখ্যা অধিক। এতিয়া চোৱা, এটা উদাহৰণলৈ, আমাৰ দেশখন অৰ্থাৎ ভাৰতবৰ্ষ পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ, কিন্তু আমাৰ এই দেশখনতে আজিও 1/3 লোক দৰিদ্ৰ, আৰু এই দৰিদ্ৰ লোকসকলে মানৱ সম্পদৰ উন্নয়নত বিশেষ একো অৰিহণা আগবঢ়াব নোৱাৰে, বিশেষ বুলি নকওঁৱেই। কিন্তু ইউৰোপ মহাদেশৰ বহু দেশ জনসংখ্যাৰ ক্ষেত্ৰত জনসংখ্যাও একেবাৰে কম, কিন্তু সেই অষ্ট্ৰেলিয়া, কানাডা আদি দেশবোৰৰ গুণগত মানৰ ফালৰ পৰা, মানৱ সম্পদৰ গুণগত মানৰ ফালৰ পৰা সেইবোৰ দেশ উন্নত, আৰু সেইকাৰণে মানৱ সম্পদ তাত অধিক পৰিমাণে আছে কাৰণে সেইবোৰ দেশ উন্নত দেশৰ তালিকাত আজি অন্তৰ্ভুক্ত হৈছে। কথাষাৰ ধৰিব পাৰিছা যে জনসংখ্যা বেছি থকা মানে কেতিয়াও মানৱ সম্পদ বেছি থকা নুবুজায়, গুণগত মান থাকিব লাগিব। অৰ্থাৎ কি? উৎপাদন কাৰ্যলৈ অৰিহণা যোগাব পৰা ব্যক্তি থাকিব লাগিব, তেতিয়াহে সেই দেশখনত মানৱ সম্পদৰ ক্ষেত্ৰত সেই দেশখন আগবাঢ়ি যোৱা বুলি আমি ঘোষণা কৰিব পাৰিম, বা সেই দেশখনেহে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব। অশিক্ষিত, অদক্ষ আৰু প্ৰশিক্ষণহীন জনসংখ্যা দেশৰ প্ৰগতিৰ হেঙাৰস্বৰূপ। এখন দেশ যদি প্ৰাকৃতিক সম্পদত চহকী হয়, সেই দেশখনক আমি কেতিয়াও ক'ব নোৱাৰোঁ যে সেই দেশখন মানৱ সম্পদৰ ক্ষেত্ৰতো উন্নত হ'ব বুলি। কি কাৰণে? আমি উদাহৰণ এটা ল'ব পাৰোঁ, জাপান আৰু আফ্ৰিকা মহাদেশৰ উদাহৰণ ল'ব পাৰোঁ। জাপানত আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এটম বোমা নিক্ষেপ কৰি ধন জন সম্পত্তি বাজেয়াপ্ত হৈছিলে, ধনজন নিহত হৈছিলে, সম্পত্তি বাজেয়াপ্ত হৈছিলে। তাৰ পিছতো জাপানে কিন্তু আজিৰ উন্নত ৰাষ্ট্ৰসমূহৰ লগত সমানে ফেৰ মাৰি যাব পাৰিছে, বৰঞ্চ কোনো ক্ষেত্ৰত জাপানে বিশ্বৰ বহু ৰাষ্ট্ৰতকৈ আগবাঢ়ি যাব পাৰিছে। তাৰ মূলতেই হ'ল জাপানত উন্নত মানৰ মানৱ সম্পদ আছে। এতিয়া যদি তোমালোকক মই এটা উদাহৰণ দিওঁ যে জাপানে বিশ্বৰ বহু দেশৰ পৰা কিছুমান প্ৰাকৃতিক সম্পদ আমদানি কৰে, ঠিক সেইদৰে বেলেগ দেশৰ পৰা আমদানি কৰা কিছুমান সম্পদেৰে জাপানে কিন্তু বহু দেশলৈ বৈদ্যুতিক দ্ৰব্য ৰপ্তানি কৰে। মটৰ গাড়ীকে ধৰি বহুতো যন্ত্ৰপাতি নিৰ্মাণৰ গৰাকী হ'ল জাপান ৰাষ্ট্ৰখন, সেই ক্ষুদ্ৰ ৰাষ্ট্ৰখন। গতিকে তাৰ পৰাই আমি বুজিব পাৰোঁ যে
প্ৰাকৃতিক সম্পদত চহকী নহ'লেও কোনোবা এখন ৰাষ্ট্ৰ দুপক দুপে উন্নত হৈ গৈ থাকিব পাৰে যদিহে তাত প্ৰকৃত অৰ্থত মানৱ সম্পদ থাকে আৰু তাকে আমি এই বুলিও ক'ব পাৰোঁ যে যদিহে দেশখনত উন্নত মানৰ মানৱ সম্পদ থাকে। ইয়াৰ পিছত আহিছোঁ আমি আফ্ৰিকা মহাদেশৰ উদাহৰণলৈকে। তোমালোকে জানাই যে আফ্ৰিকা মহাদেশখনক হীৰাৰ দেশ বুলি কোৱা হয়। কি কাৰণে? ইয়াত কেইবাটাও হীৰাৰ খনি আছে, কিন্তু আৰ্থিকভাৱে অতি পিছপৰা হৈছে আফ্ৰিকা মহাদেশ। এতিয়া সেই আফ্ৰিকাত ইউৰোপীয়সকলে তাত মানে কি আধিপত্য বিস্তাৰ কৰিবলৈ চাইছিল আৰু আফ্ৰিকানসকলক অৰ্থাৎ আফ্ৰিকাবাসীক ইউৰোপীয় দেশৰ লোকসকলে দাস হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ মূলতেই হ'ল আফ্ৰিকাৰ অনুন্নত মানৱ সম্পদ। গতিকে দুখন জাপান আৰু আফ্ৰিকাৰ পৰা তোমালোকে নিশ্চয় মানৱ সম্পদ উন্নত আৰু অনুন্নত মান সম্পৰ্কে এটা ধাৰণা কৰিব পাৰিছা। এতিয়া আমাৰ দেশৰ পটভূমিত মানৱ সম্পদ সম্পৰ্কে আলোচনা কৰিম। আমাৰ দেশৰ ৰাজ্যসমূহৰ আৰ্থিক বৈষম্যৰ এটা মূল কাৰণ হৈছে মানৱ সম্পদ। তোমালোকে কথাষাৰ ধৰিব পাৰিছানে? যে উদাহৰণ এটা দিলে তোমালোকে বেছি ভালকৈ বুজি পাবা যে আমাৰ দেশৰ বিহাৰ ৰাজ্যখন প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত এখন চহকী ৰাজ্য, কিন্তু আৰ্থিকভাৱে বহুত পিছপৰা। ঠিক তেনেদৰে আমাৰ দেশৰ পঞ্জাৱ ৰাজ্যখন প্ৰাকৃতিক সম্পদত নিচলা, কিন্তু সেই ৰাজ্যখন অন্যান্য বহুত ক্ষেত্ৰত আৰ্থিকভাৱে আগবঢ়া। ইয়াৰ মূল কাৰণ হৈছে মানৱ সম্পদ। বিহাৰত উন্নত মানৰ মানৱ সম্পদ কম আৰু পঞ্জাৱত উন্নত মানৰ মানৱ সম্পদ বেছি। এইবাৰ আহিছোঁ আমি মানৱ সম্পদৰ উন্নয়ন। মানৱ সম্পদৰ উন্নয়ন কি আমি জানিব লাগিব। তোমালোকে বহীত লিখি লোৱা। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ শিক্ষা, জ্ঞান, শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পৰা দক্ষতাৰ বিকাশ সাধন প্ৰক্ৰিয়াটোকে মানৱ সম্পদৰ উন্নয়ন বুলি কোৱা হয়। বুজি পাইছানে? যে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে শিক্ষা, জ্ঞান, শাৰীৰিক আৰু মানসিক শ্ৰম কৰাৰ যি দক্ষতা থাকে, সেই দক্ষতাটোৰ বিকাশ সাধন আৰু বেছি দক্ষ কৰিবলৈ লৈ যোৱা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৱে কি বুলি কোৱা হয়? মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয়। এই মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য হৈছে সকলো শ্ৰেণীৰ মানুহক সৰ্বতোপ্ৰকাৰে কল্যাণ সাধন কৰা। সকলো শ্ৰেণীৰ মানুহৰে সৰ্বতোপ্ৰকাৰে কল্যাণ সাধন কৰা বা বিকাশ সাধন কৰা। শিক্ষাৰ্থীসকল, এতিয়া আমি আলোচনা কৰিম মানৱ সম্পদ উন্নয়নৰ কাৰকসমূহ। মানৱ সম্পদৰ উন্নয়নৰ লগত কেইবাটাও কাৰক জড়িত হৈ থাকে। তাৰে প্ৰথম কাৰকটো আমি ক'ব পাৰোঁ শিক্ষা বুলি। অৰ্থাৎ শিক্ষাই মানৱ সম্পদ উন্নয়নত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কি কাৰণে কৈছোঁ? যে শিক্ষাই মানুহৰ জ্ঞানৰ চকু মুকলি কৰে, আৰু সেই জ্ঞানৰ চকু মুকলি হ'লে মানুহে ভাল বেয়া অনুভৱ কৰিব পাৰে বা ভাল বেয়া ধৰিব পাৰে। আৰু সেইকাৰণেই শিক্ষাৰ বিস্তাৰ সাধন কৰাৰ কাৰণে মানৱ সম্পদ উন্নয়নে বিশেষ গুৰুত্ব দিয়ে। তাৰপিছত আহিলে জনস্বাস্থ্য। এগৰাকী সুস্থ বা স্বাস্থ্যৱান মানুহেহে মানৱ সম্পদলৈ অৱদান আগবঢ়াব পাৰে, তোমালোকে জানা। গতিকে মানুহে যাতে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকে তাৰ ওপৰত জনস্বাস্থ্য এইটো জনসংখ্যা নহয়, জনস্বাস্থ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে। মানৱ সম্পদ উন্নয়নৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰক হৈছে জনস্বাস্থ্য। অৰ্থাৎ মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি তোলা
বা মানসিক স্বাস্থ্য ভালে ৰখাৰ কাৰণে যি ধৰণৰ কাম কৰিব লাগে সেই সকলোবোৰ কৰা উচিত যাতে মানুহৰ স্বাস্থ্য ভালে থাকে আৰু এগৰাকী স্বাস্থ্যৱান ব্যক্তিয়ে মানৱ সম্পদলৈ বিশেষ ধৰণৰ অৱদান আগবঢ়াব পাৰে। তাৰ পিছৰ তৃতীয়টো আহিলোঁ আমি পুষ্টিকৰ খাদ্য। পুষ্টিকৰ খাদ্যৰ অতি প্ৰয়োজন মানৱ সম্পদৰ বিকাশত। আমি যদি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমি সুস্থ সবল হৈ থাকিব পাৰিম আৰু এটা সুস্থ সবল শৰীৰতহে এটা সুস্থ মন জীয়াই থাকে। গতিকে বিভিন্ন উৎপাদন কাৰ্যত নিজকে নিয়োগ কৰিবৰ কাৰণে আমি সুস্থ হৈ থকা প্ৰয়োজন আৰু তাৰ কাৰণে আমাক প্ৰয়োজন পুষ্টিকৰ খাদ্য। তাৰ পিছৰটো হ'ল বৃত্তিমূলক শিক্ষা। বৃত্তিমূলক শিক্ষা মানৱ সম্পদ উন্নয়নৰ আন এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে বৃত্তিমূলক শিক্ষা। আমাৰ শিক্ষা ব্যৱস্থা বৃত্তিমূলক হোৱা উচিত। বৃত্তিমূলক মানে কি? এটা শিক্ষা গ্ৰহণ কৰি সেই শিক্ষা যদি উপাৰ্জন কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি বা উপাৰ্জন বা আৰ্জন কৰাৰ এটা যদি পথৰ নিৰ্দেশ দিব পাৰে শিক্ষাই, সেই শিক্ষাক কোৱা হয় বৃত্তিমূলক শিক্ষা। যেনেকৈ কাপোৰ চিলাই কৰা যি প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ লৈ পেলাই যদি কোনোবা দক্ষ হয় বা সেই ধৰণৰ যদি প্ৰশিক্ষণ গ্ৰহণ কৰে তেতিয়াহ'লে হয়তো তেওঁ বৃত্তিমূলক শিক্ষাৰে শিক্ষিত হোৱা বুলি আমি ক'ব পাৰোঁ। ঠিক সেইদৰে কম্পিউটাৰ এটা চলাব পৰা আৰু সেই কম্পিউটাৰৰ বিভিন্ন কাৰ্যৰ লগত পৰিচিত হৈ সেইমতে কাৰ্য সম্পাদন কৰাৰ কাৰণে যিয়ে দক্ষ হয় তেওঁ নিশ্চয় লাভ কৰা সেই শিক্ষা হ'ব বৃত্তিমূলক শিক্ষা। তাৰপিছত আহিছোঁ আমি পৰিচালন শিক্ষা। পৰিচালন শিক্ষাও মানৱ সম্পদ উন্নয়নৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰক। কাৰণ বৃত্তিমূলক শিক্ষা এনেকুৱা শিক্ষা হ'ব লাগিব যিয়ে আমাক পৰিচালনা কৰিব পাৰে। গতিকে পৰিচালন শিক্ষাইহে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক ভূমিকা গ্ৰহণ কৰিব পাৰিব। তাৰ পিছৰটো হ'ল বাসস্থান। যে আমাৰ বাসস্থান এনেকুৱা হ'ব লাগে যে এনেকুৱা এটা পৰিৱেশত হ'ব লাগে য'ত আমি খুব ভালকৈ জীৱন নিয়াব পাৰোঁ। আৰু বাসস্থানটো পৰিষ্কাৰ পৰিচ্ছন্ন হ'লেই নহ'ব, ইয়াৰ চৌপাশৰ পৰিৱেশো পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব। তেতিয়াহে মানৱ সম্পদ উন্নয়ন কৰিব পৰা যাব। বাসস্থানৰ পৰিৱেশ বুলি লিখিলে বেছি ভাল হ'ব। বাসস্থানৰ পৰিৱেশ, এক মুক্ত পৰিৱেশত আমি থাকিব পাৰিলে তেতিয়া আমি মানৱ সম্পদৰ উন্নয়ন কৰাৰ দিশত আগবাঢ়িব পাৰোঁ। তাৰপিছত আহিলে পূৰ্ণ কৰ্মসংস্থান। যে মানৱ সম্পদ উন্নয়নৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰক হৈছে পূৰ্ণ সংস্থান বা পূৰ্ণ সংস্থাপন। যেতিয়া মানুহে সম্পূৰ্ণভাৱে নিয়োজিত হ'ব পাৰে বা নিজক নিয়োজিত কৰিব পাৰে তেতিয়া তাক কোৱা হয় পূৰ্ণ সংস্থাপন বুলি। অৰ্থাৎ এগৰাকী ব্যক্তিয়ে যেতিয়া উৎপাদন কাৰ্যত সম্পূৰ্ণকৈ নিজক নিয়োজিত কৰিব পাৰে তেতিয়া তাক কোৱা হয় পূৰ্ণ কৰ্মসংস্থান। সম্পূৰ্ণৰূপে অকল নিয়োজিত হ'লেই নহ'ব, তাৰ পৰা উপাৰ্জন কৰিব যেতিয়া পাৰে তেতিয়া সেইটোক কোৱা হয় পূৰ্ণ সংস্থাপন বুলি। পূৰ্ণ কৰ্মসংস্থাপন তোমালোকে বুজি পালা নহয়? দেশৰ যিসকল লোকে কোনো এটা কামত বা কোনো এটা উৎপাদন কাৰ্যত নিয়োজিত হৈ উপাৰ্জন কৰে, তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম অৰ্থাৎ উপাৰ্জন কৰিব পাৰে, সেয়াকে কি বুলি কোৱা হয়? পূৰ্ণ কৰ্মসংস্থান বুলি কোৱা হয়। এতিয়া পূৰ্ণ কৰ্মসংস্থানৰ লগতে তোমালোকে নিবনুৱাৰ কথাও জানিব লাগিব যে যিসকল লোকৰ কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকাৰ পিছতো যেতিয়া তেওঁলোকে প্ৰচলিত মজুৰিত কাম কৰিব নোখোজে সেইসকল লোকক নিবনুৱা বুলি কোৱা হয়। নিবনুৱাই দৰিদ্ৰতাৰ সৃষ্টি কৰে, দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি কৰে আৰু দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ এক বিৰাট ডাঙৰ প্ৰতিবন্ধক। বুজি পাইছানে?
এতিয়া আমি আহিছোঁ মানৱ সম্পদৰ উন্নয়নৰ সূচক, অৰ্থাৎ যি ব্যৱস্থাৰ জৰিয়তে মানৱ সম্পদৰ উন্নয়ন জুখি উলিয়াব পাৰি, নিৰূপণ কৰিব পাৰি, নিৰ্ণয় কৰিব পাৰি, তাকেই কি বুলি কোৱা হয়? মানৱ উন্নয়নৰ সূচক বুলি কোৱা হয়। এতিয়া প্ৰথমটো আমি লৈছোঁ মানৱ সম্পদ উন্নয়নৰ সূচক প্ৰত্যাশিত আয়ুস। প্ৰত্যাশিত আয়ুস। প্ৰত্যাশিত আয়ুস মানে এজন মানুহে কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা কৰা হয়, সেইটোকে কোৱা হয় প্ৰত্যাশিত আয়ুস। আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৬২ বছৰ প্ৰত্যাশিত আয়ুস, তাৰমানে ৬২ বছৰলৈ জীয়াই থাকিবই, তাৰপিছত আৰু যিমান বছৰলৈ জীয়াই থাকে, তেওঁৰ কৰ্মদক্ষতাৰ ওপৰত, তেওঁৰ কাম কাজৰ ওপৰত, অৰ্থাৎ তেওঁ যদি উন্নত মানৱ সম্পদৰ অধিকাৰী হয়, অন্তৰ্ভুক্ত হয়, তেতিয়া নিশ্চয় তেওঁৰ প্ৰত্যাশিত জীৱনকাল আৰু বাঢ়িব। প্ৰত্যাশিত তিনিটা আমাৰ সূচক আছে। প্ৰথমটো হ'ল প্ৰত্যাশিত আয়ুস, দ্বিতীয়টো হ'ল শিক্ষা আহৰণ বুলি আমি লিখোঁ। দ্বিতীয়টো হ'ল শিক্ষা আহৰণ, যে কোনো এজন ব্যক্তিয়ে যি ধৰণে তেওঁ শিক্ষা আহৰণ কৰে, সেই শিক্ষাৰ জৰিয়তে তেওঁৰ দক্ষতা, পাৰদৰ্শিতা প্ৰকাশ কৰিব পাৰে, আৰু সেইটোকে কি বুলি কোৱা হয়? মানৱ উন্নয়নৰ সূচকাংক বুলি কোৱা হয়। যে দেশত যেতিয়া শিক্ষিত লোকৰ সংখ্যা বেছি থাকিব, তেতিয়া উন্নত মানৱ সম্পদ থকা কথাটো সূচাব। তাৰ পিছৰটো হ'ল জীৱন ধাৰণৰ মান, একেবাৰে শেষৰটো জীৱন ধাৰণৰ মান। জীৱন ধাৰণৰ মানো মানৱ সম্পদৰ উন্নয়নৰ সূচক। কি কাৰণে? যে উন্নত জীৱন ধাৰণৰ মান, যাৰ জীৱন ধাৰণৰ মানটো উন্নত, তেওঁ মানৱ সম্পদৰ ক্ষেত্ৰত চহকী বুলি ক'ব পাৰোঁ। অৰ্থাৎ তেওঁৰ উৎপাদন কাৰ্যলৈ বৰঙণি যোগায়, অথবা তেওঁ উৎপাদন কাৰ্যলৈ বৰঙণি যোগোৱাৰ সম্ভাৱনা আছে। জীৱন ধাৰণৰ মান পূৰ্বৰ তুলনাত যদি উন্নত হয়, ধৰা আগতে যি ধৰণৰ জীৱন নিয়াইছিল তেওঁলোকে, তাতকৈ যদি জীৱন ধাৰণৰ মানটো উন্নত হয়, তেতিয়া বুজিব লাগিব যে তেওঁ নিজে নিজৰ ভিতৰত তেওঁৰ যি মানৱ সম্পদ, তেওঁৰ যি সম্পদ, সেয়া উন্নত কৰি গৈ আছে। গতিকে আজিৰ এই পাঠটিত তোমালোকে বুজি পোৱা বুলি ধৰিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।